মানুহজন ডিউটিৰ পৰা আহিলে কিন্তু ডিউটিৰ পৰা আহিয়ে চাবা দেই কুকুৰটোৰ লগতে লাগি থাকিব আহা পাই এঘণ্টা কুকুৰটোৰ লগতে লাগি থাকে ক'ত আজি চিনেমা চাবলৈ मैं तो कब से हूँ रेडी टायर्ड চিলাল কি কয় আহিলা ইয়াৰ মানুহজন এতিয়া ডিউটিৰ পৰা আহি পাইছে এনেকৈ চাহ গাখীৰ কেলে লিকুইড গাখীৰটো আনিলে এইটো আনি ভাল নালাগে যদি চাহ খাই পেকেটটো ভাল লাগে খাই এইটো এনে লোকচানত 18 টকা 10 টকা পেকেট আনিব নোৱাৰিলা পইচা থাকিলে কোনফালে খৰচ কৰিব লাগি থাকে চাগে 110-20 টকামান চাগে বেছিকৈ আছে চাগে এইটো ভাল নালাগে চাহ খাই মই বজাৰ কৰি আনিলোঁ আজি অকলে অকলে নিজে বেঙেনা আনিছোঁ আধা কেজি তাৰপিছত বিলাহী হেৰি কি কয় গাজৰ আনিছোঁ এপোৱা পোৱা 15 টকা সেইকাৰণে এপোৱাই লৈ আহিলোঁ আৰু বিলাহী 1 কেজি আনিছোঁ 30 টকা পোৱা 15 টকা হ'লে কেজি কিমান হ'ব পোৱা 15 টকা হ'লে কেজি হেৰি হ'ব মই কৈছোঁ 80 টকা হ'ব 60 টকা হ'ব 60 টকা বহুত দিন পঢ়া নাই যে সেইকাৰণে অকণ খেলিব লাগিছে কিন্তু 60 টকা হ'ব জানো মই হপত নাই খুদে কেজি মই ক'লোঁ হেৰি কি কয় ডাইৰেক্ট কেজি বুলি হপত মই হপত তোমাক এদিনাখন মই কৈছোঁ হেৰি গাজৰ কেনেকৈ দিছে পোৱা 15 মই কৈছোঁ এপোৱাই দি দিয়ক সেনেকৈ কৈছোঁ আৰু পইচা এন লাগি যাব নে সেইকাৰণে এপোৱাই লৈ ল'লোঁ মোক হপত কোৱা নাই কেজি 60 টকা বুলি হপত খাই গৈছোঁ হপত এটা কথা কাৰণে ইমান হপত খাব লাগে মই এনেও হপত খাই অভ্যাস হৈ গ'ল এতিয়া মই চাহ বনাওঁ তুমি জল্দি গা পা ধুই আহা